আছে এতিয়া কথা হ'ল এফালৰ পৰা আমি কৈ আছো এইটো এডিকশ্যন হয় আৰু আনফালৰ পৰা আমি এইটো দেখি আছো যে এইটো সহজে এভেইলেবল হয় আপুনি কিবা এটা বস্তু যদি এৰুৱাব লাগে তেতিয়াহ'লে তাৰ যিটো সহজলভ্যতা সেইটো কমিব লাগিব আৰু আমি প্ৰথমতে এই বস্তুটো ৰিয়েলাইজ কৰিব লাগিব যে হয় এইটো এটা চিৰিয়াছ কণ্ডিশ্যন হয় আৰু এইটো এডিকশ্যন হয় আৰু ইয়াতে মই এজন মানুহৰ নাম ল'ম এনা লেমকি বুলি এনা লেমকি হ'ল তেখেত হ'ল মেডিকেল ডাইৰেক্টৰ অফ এডিকশ্যন মেডিচিন আচ্ছা তেখেত মেডিকেল ডাইৰেক্টৰ দেই অফ এডিকশ্যন মেডিচিন ক'ত ষ্টেনফৰ্ড ইউনিভাৰ্চিটি তো ষ্টেনফৰ্ড ইউনিভাৰ্চিটিত তেখেতে এডিকশ্যনৰ যিটো বিভাগ তাৰে ডাইৰেক্টৰ হয় তেখেতে খোলাকে কৈছে আৰু বিভিন্ন তেখেতৰ পডকাষ্ট যদি আপুনি শুনিবলৈ পাব জানিবলৈ পাব যে হয় এইটো এডিকশ্যনেই হয় আৰু অন্য যিবোৰ এডিকশ্যন হয় নে নাই কিছুমান চাইন এণ্ড চিমটম আছে সেইখিনি যদি আমি জানি লওঁ তেতিয়াহ'লে আমি গম পাই যাম যে হয় মোৰ এডিকশ্যনটো হৈছে আৰু যেতিয়ালৈকে আপুনি বা আপোনালোকৰ সন্তান বা তোমালোকৰ কণমানিসকলৰ কথা কৈছোঁ বা ছাত্ৰ ছাত্ৰীৰ কথা কৈছোঁ বা মোৰ বন্ধুসুলভ যিসকল ব্যক্তি আমাৰ দৰ্শক আছে তেওঁলোকক কৈছোঁ যে আপুনি যেতিয়ালৈকে মানি নল'ব যে আপোনাৰ এডিকশ্যন হৈছে বুলি তেতিয়ালৈকে আপুনি এইটো ক্ষেত্ৰত একো নকৰে আপুনি যদি নিজৰ এডিকশ্যনটো দূৰ কৰিব বিচাৰিছে তেতিয়াহ'লে প্ৰথমতে আপুনি ৰিয়েলাইজ কৰিব লাগিব যে হয় আপোনাৰ এডিকশ্যন হৈছে তাৰপিছত বাকী যিখিনি ষ্টেপছ আছে মই চাইন এণ্ড চিমটম কোৱাৰ আগতে মেঘাবা মই তেতিয়া এটা কথা উত্থাপন কৰিছিলোঁ যে আজিৰ পৰা কেইবা বছৰ আগতে এই পৰিস্থিতি নাছিলে যে 8-9 ঘণ্টালৈকে মোবাইলত লাগি থাকে এই যিটো পৰিস্থিতি হৈছে এইটো সঁচা আৰু এইটোৱে ৰিয়েলিটি আজি এইটো ঘটি আছে আৰু প্ৰত্যেকজন ষ্টুডেণ্ট ইয়াৰ ফলত চাফাৰ কৰি আছে কাৰণ তেওঁলোকৰ যিটো কেৰিয়াৰ হ'ব লগা আছিলে হয়তো সেইটো নহয়গে বা এজন প্ৰাপ্তবয়স্ক যাৰ যেনেকুৱা প্ৰডাক্টিভিটি নিজৰ পৰা বিচাৰে যেনেকুৱা কাম কৰিব বিচাৰে গোটেইখিনি এনাৰ্জি গোটেই ডোপামিনটো তাতে ডিপ্লিট কৰি দিলে নট অনলি ষ্টুডেণ্টছ দেই বহুত কাপলৰ মাজতো কেৱল মোবাইলটোৰ কাৰণে নিদিয়ে সংসাৰো ভাঙিছে অকল মোবাইল তো এই বস্তুখিনিৰ গুৰি ধৰোতা কোন ইমান বেছি যে আমি এডিক্টেড হৈছো আৰু হঠাতে হৈছো আপোনালোকৰ এনেকুৱা লগা নাই নে এইটো এটা প্ৰপাগেণ্ডা হয় এইটো এটা প্লেণ্ড এপ্ৰ'চ হয় আৰু যদি আপোনাৰ তেনেকুৱা লাগি আছে তেতিয়াহ'লে আপুনি জানি লওক এইটো কনস্পিৰেচি থিয়ৰী নহয় এইটো ৰিয়েলিটি হয় আৰু ইয়াৰ পাতনি মেলিছিলে ষ্টেনফৰ্ডত এজন ব্যক্তি ট্ৰিষ্টেন হেৰিছ বোলা এজন ব্যক্তি আৰু তেখেতে এটা দল লগত লৈ ষ্টেনফৰ্ড পাৰ্চুৱেশ্যন টেকনলজি লেব আকৌ কৈছো ষ্টেনফৰ্ড পাৰ্চুৱেশ্যন মানে কি কনভিন্স কেনে কৰিব লাগে পাৰ্চুৱেশ্যন টেকনলজি লেব সেই লেবটো ষ্টাৰ্ট কৰিছিলে ষ্টেনফৰ্ডত আৰু সেই লেবটোক ফাণ্ডিং কৰিছিলে তাত পুঁজি ঢালি দিছিলে অৰ্থ ঢালি দিছিলে কোনে যিসকল পুঁজিবাদী আছিলে কেপিটেলিষ্ট আছিলে তেওঁলোকে ফাণ্ডিং কৰিছিলে আৰু এওঁলোকক কৈছিলে যে তোমালোকে এটা এলগৰিদম ওলোৱা আজিকালি এলগৰিদম বুলি ক'লে চবেই চিনি পায় যে ইউটিউবৰ যদি মোৰ ভিডিঅ'টো ভাইৰেল হ'ব লাগে তেতিয়াহ'লে ভাইৰেল হোৱাৰ যিটো এলগৰিদম তাত মই মোৰ ইউটিউব ভিডিঅ'টো তেনেকুৱাকে মই মানে পাব্লিছ কৰিব লাগিব তেওঁলোকে বিচাৰি উলিয়ালে যে এডিকশ্যনৰ এলগৰিদম কি আৰু ট্ৰিষ্টেন হেৰিছ এণ্ড টিম সেই টিমটোত কোন আছিলে নিউৰ' চাইণ্টিষ্ট আছিলে মেঘাবা আচ্ছা তেওঁলোকে নিউৰ' চাইণ্টিষ্ট লৈছে হায়াৰ কৰিছে তেওঁলোকে টেকনলজিষ্ট হায়াৰ কৰিছে অন্যান্য যি ক'ডিং কৰা মানুহ তেওঁলোকে হায়াৰ কৰিছে কৰি তেওঁলোকে উলিয়াইছে যে এজন মানুহক কেনেকে এডিক্ট বনাব পাৰি আৰু সেই এলগৰিদমটো বনাই তাৰপিছত তেওঁলোকে নিজৰ ছ'চিয়েল মিডিয়া প্লেটফৰ্মবিলাকত সেই তেনেকুৱা ধৰণেই সেইটো মেথডতে নিজৰ যিবিলাক পোষ্ট বা নিজৰ যিবোৰ মানে ৱে অফ পাব্লিছিং যেনেকৈ বস্তুবোৰ পাব্লিছ হয় সেইটো মেথডত উলিয়াই দিছে যাতে মানুহ এডিক্টেড হয় এতিয়া পুঁজিবাদীসকলে কি বিচাৰে যে আমি সিহঁতৰ প্ৰডাক্ট ছাৰ্ভিচ ইউজ কৰোঁ আৰু আমি যাতে কিনো আমি কনজিউমাৰ হয় সিহঁতে আমাক কি বুলি ব্যৱহাৰ কৰি আছে আমাক কনজিউমাৰ বুলি ব্যৱহাৰ কৰি এতিয়া এজন মানুহ বজাৰত যদি বেছিকে যায় তেতিয়া যোনে বেছি আছে বজাৰত বস্তুবোৰ তাৰ বস্তুবোৰ বেছিকে বিক্ৰী হ'ব নাই এতিয়া আপুনি মই যদি বজাৰতে নাযাওঁ তাৰ ছুপাৰ মাৰ্কেটতে নাযাওঁ তাৰ বস্তুবোৰ বিক্ৰী হ'ব একদম নহয় তেওঁলোকে কি কৰিছে এনেকুৱা এটা পদ্ধতি ব্যৱহাৰ কৰিছে যাতে আপুনি মই ইমান বেছি আকৃষ্ট হওঁ যে আমি ঘৰ বাৰী এৰি ৰাতিপুৱাৰ পৰা গধূলিলৈকে সেই বজাৰখনতে সোমাই থাকোঁ সেই ছুপাৰ মাৰ্কেটতে সোমাই থাকোঁ তো দিছ ইজ আ প্লেণ্ড এপ্ৰ'চ ট্ৰিষ্টেন হেৰিছ এণ্ড টিম পাৰ্চুৱেশ্যন টেকনলজি লেব তো এওঁলোকে এইকাৰণেই কৰিছে যাতে আমি কনজিউমাৰসকলক আমি কওঁ যে আটক কৰি ৰাখিব পাৰে আমাৰ পিছত এই বিৰাটো লগাই দিছে যাতে আমি অনবৰত এই কথাটোৱে চব পাহৰি মেলি দিনে ৰাতি এইটোতে লাগি থাকোঁ তাৰপিছত ট্ৰিষ্টেন হেৰিছে যেতিয়া ৰিয়েলাইজ কৰি যে নহয় আমি বিৰাট বেয়া কাম কৰিলোঁ আমি ফ্ৰেংকেনষ্টাইন ক্ৰিয়েট কৰি পেলালোঁ আমি হিউমেনিটিৰ কাৰণে এটা অভিশাপৰ সৃষ্টি কৰিলোঁ তেতিয়া তেখেতে কি কৰিলে তেখেতে এই গোটেই টিমটোক লগত লৈ এই গোটেই প্ৰজেক্টটোৰ পৰা ৰেজিগনেশ্যন দিলে দি তেখেতে নিজৰ এটা NGO ষ্টাৰ্ট কৰিছে টাইম ৱেল স্পেণ্ড বুলি আকৌ কৈছোঁ টাইম ৱেল স্পেণ্ড বুলি এটা NGO ষ্টাৰ্ট কৰিছে চাওক
এইখিনি বস্তু মই জনাব লগা হৈ আছে, কিন্তু মোবাইলটোৰ বিষয়ে আপোনালোক সকলোৱে জানে। হয় এতিয়া কথা হ'ল তেখেতে ষ্টাৰ্ট কৰিলে ফ্ৰেংকেনষ্টাইনটো, এতিয়া তেখেতে ৰেজিগনেশ্যনো দিলে। ইনফেক্ট তেখেতে এখন ডকুমেণ্ট্ৰিও বনাইছে মেঘাবা। ডকুমেণ্ট্ৰিখনৰ নাম হৈছে দ্য ছ'চিয়েল ডিলেমা বুলি। দ্য ছ'চিয়েল ডিলেমা বুলি নেটফ্লিক্সত এভেইলেবল আছে এখন ডকুমেণ্ট্ৰি আছে। এই ডকুমেণ্ট্ৰিখনত ছ'চিয়েল ডিলেমা বোলা আপোনালোকে চাওক। এইখনত চালে আপোনালোকে গম পাব যে আপোনালোকৰ ওপৰত যে যিটো বিৰা ধৰি দিছে এতিয়া এই ছ'চিয়েল মিডিয়া এডিকশ্যনৰ, সেইটো তেওঁলোকে কেনেকৈ কৰিছে, কিমান প্লেন ৱেইট কৰিছে, যাৰ ফলত আপুনি, মই, মেঘাবা, আমি সকলো কম বেছি পৰিমাণে আজি এডিক্টেড হয়। চ' আমাৰ ব্ৰেইনটোৰ ওপৰত, আমাৰ যিটো ব্ৰেইনৰ ৱে অফ এডিকশ্যন, তেওঁলোকে সেইটো বিচাৰি উলিয়াইছে। একৰ্ডিংলি বস্তুবিলাক আমাৰ সন্মুখত প্ৰেজেণ্ট কৰিছে। এতিয়া তেখেতেতো ধৰক এতিয়া ওলাই আহিলে, তেখেতে এতিয়া প্ৰচাৰ কৰি আছে, টেড টক্স দি আছে, ইউটিউবত গৈ কৈ আছে, নাই আমি বেয়া কাম কৰিছোঁ, তোমালোকে এতিয়া এইটোৰ পৰা ওলাই আহা। কিন্তু কি হ'ব, অলৰেডি তেখেতে নিজৰ ফালৰ পৰা এতিয়া যৎপৰ নাস্তি চেষ্টা কৰি আছে মানুহখিনিক জনাবৰ কাৰণে। এতিয়া কিমানজন মানুহে ট্ৰিষ্টেন হেৰিছৰ কথা জানে? এতিয়া এডিক্টেডটো আমি চব হৈয়ে গৈছোঁ কম বেছি পৰিমাণে। গতিকে এইটো এটা মানে মই কওঁ যে মাৰাত্মক বিষয়। আপোনালোকে এইখন চাওক। আৰু লগত মেঘাবা আমি জানিব লাগিব যে আমি, আপুনি আৰু মই, আমাৰ জীৱনৰ এই সময়খিনি, আমাৰ এটা লিমিটেড টাইম থাকে, কিন্তু হয় এই গোটেইখিনি সময় যে ছাপ'জ এটা কথা কৈছোঁ, এঘণ্টা এটা সময়। এতিয়া ষ্টেটিষ্টিকেলি এইটো প্ৰুভেন হয় মেঘাবা, যদি আপুনি আজি এজন এংকাৰ বা মই মোৰ ফিল্ডত এজন থেৰাপিষ্ট, হয়নে? যিকোনো মানুহ এজন এটা বিষয়ত যদি এক্সপাৰ্ট হ'ব লাগে, তেতিয়াহ'লে সেই মানুহজনে সেই বিষয়টোত সময় দিব লাগিব। এতিয়া ষ্টেটিষ্টিকেলি এইটো প্ৰুভেন হৈছে যে এজন মানুহে এঘণ্টাকে যদি এটা বিষয়ত 5 বছৰ দিয়ে, সেই বিষয়টোত মানুহজন এক্সপাৰ্ট হ'ব পাৰে। আপুনি ফাইনেন্সত এক্সপাৰ্ট হ'ব পাৰে, আপুনি আৰ্ট এণ্ড ক্ৰাফ্টত এক্সপাৰ্ট হ'ব পাৰে, আপুনি এংকাৰিঙত এক্সপাৰ্ট হ'ব পাৰে, হয়নে? তো আপুনি যদি ডেইলি 3 ঘণ্টা, 4 ঘণ্টা, 5 ঘণ্টা, 7 ঘণ্টা, 8 ঘণ্টা ছ'চিয়েল মিডিয়াত দি আছে, তে আপোনাৰ যিখিনি অমূল্য সময়, যিটোত নেকি আপুনি কোনোবা এটা বিষয়ত মাষ্টাৰি কৰিব পাৰে, এক্সপাৰ্ট হৈ উঠিব পাৰে, সেই সময়খিনিতো আপুনি তাতেই দি দিলে, হয়নে নাই? আৰু চাওক মেঘাবা, এতিয়া আমাৰ সময়খিনি নষ্ট হৈ আছে, কিন্তু আমাৰ তাৰ ৰিয়েলাইজেশ্যনটো নাই, কিন্তু আমাৰ যে আমাৰ সময়খিনি নষ্ট হৈ আছে। এইখিনিতে মই ক'ব বিচাৰোঁ আৰু এজন ব্যক্তিৰ কথা, যে এতিয়া ধৰক ছেল্ফ কণ্ট্ৰল। এতিয়া আমাক কিহৰ প্ৰয়োজন? যে মোক লাগিব ছেল্ফ কণ্ট্ৰল, মই নিজৰ নিয়ন্ত্ৰণ কৰিব পাৰিব লাগিব। আৰু এটা এক্সপেৰিমেণ্টৰ কথা ক'ম, যিটো আজি 6-7টা দশক ধৰি চলি আছে। এইটো হয়তো পৃথিৱীৰ আটাইতকৈ দীঘলীয়া এক্সপেৰিমেণ্ট। আৰু এই এক্সপেৰিমেণ্টটোৱে এইটো নিৰ্ধাৰণ কৰিব পাৰে যে আপুনি জীৱনত এজন সফল ব্যক্তি হ'বনে নহয়, আপোনাৰ আসক্তি বা এডিকশ্যন হ'বনে নহয়, আপুনি জীৱনত সঁচাকৈ কিবা এটা মানে কৰি উঠিব পাৰিবনে, এই গোটেইখিনি নিৰ্ধাৰণ কৰে কিন্তু এই টেষ্টটোৱে। তাৰ এই ক্ষমতা আছে টেষ্টটোৰ। আৰু এই টেষ্টটোৰ নিৰ্মাণ কৰিছিলে ৱাল্টাৰ মিচেল বোলা এজন অষ্ট্ৰিয়ান বেছড, তেখেত ছ'চিয়েল চাইকলজিষ্ট আছিলে, আৰু তেখেতে ষ্টেনফৰ্ডতে কাম কৰিছিলে। তেখেতে এইটো ডিজাইন কৰিছিলে 60-70 বছৰ ধৰি চলা এটা এক্সপেৰিমেণ্ট। আৰু এই এক্সপেৰিমেণ্টটো কোৱা হয় মাৰ্শ্ব-মেলো এক্সপেৰিমেণ্ট বুলি। ঠিক আছে, এই মাৰ্শ্ব-মেলো এক্সপেৰিমেণ্টটো হ'ল আত্মসংযমৰ ওপৰত কৰা এটা আটাইতকৈ দীঘলীয়া এক্সপেৰিমেণ্ট। কেনেকুৱাকৈ কৰা হৈছিলে এক্সপেৰিমেণ্টটো? কণমানিসকলক সন্মুখত এই চনপাপ্ৰিৰ নিচিনা এই মাৰ্শ্ব-মেলো দি দিয়া হৈছিলে এটা, আৰু কোৱা হৈছিলে যে তুমি এই মাৰ্শ্ব-মেলোটো নোখোৱাকৈ 15 মিনিট থাকিব লাগিব। যদি 15 মিনিট নোখোৱাকৈ থাকিব পাৰা, তেতিয়াহ'লে তুমি আৰু এটা চনপাপ্ৰি পাবা। যিবিলাক ল'ৰা ছোৱালীয়ে নিজকে ৰখাব পাৰিছিলে, তেওঁলোকক 2টা চনপাপ্ৰি পাইছিলে, কিছুমানেতো ঘপককৈ খাই পেলাইছিলে। ভেৰি ইণ্টাৰেষ্টিং ভিডিঅ' কিছুমান আপোনালোকে ইউটিউবত চালে পাই যাব সেই এক্সপেৰিমেণ্টটোৰ। এতিয়া কথা হ'ল, যিসকলে নিজক ৰখাব পাৰিছিলে, যিবিলাক কণমানিয়ে, তেওঁলোকক যেতিয়া ৱাল্টাৰ মিচেলে ষ্টাডি কৰিলে, ৱাল্টাৰ মিচেল এণ্ড টিম, তেওঁলোকে যেতিয়া ষ্টাডি কৰি দেখিলে যে এইসকলে এটা সময়ত গৈ ভাল ৰিজাল্ট কৰিব পাৰিছে, কাৰণ তেওঁলোকে আত্মসংযমিত কৰিব পাৰিছে, অলাগতিয়াল কামবোৰৰ পৰা নিজকে সংযমিত কৰি য'ত লাগতিয়াল তাত মনোযোগ দিব পাৰিছে, পঢ়াত ভাল ৰিজাল্ট কৰিছে, তেওঁলোকৰ মেদ বেছি হোৱা নাই, অভাৰৱেইট হোৱা নাই, কাৰণ তেওঁলোকে খাব নলগীয়া বস্তুবিলাকৰ পৰা নিজক আঁতৰাই ৰখাত আত্মসংযমিত কৰিব পাৰিছে, তেওঁলোকে ৰিলেশ্যনশ্বিপবিলাকত আত্মনিয়ন্ত্ৰণ কৰিব পাৰিছে। গতিকে আৰু তেওঁলোকে যিটো তাৎক্ষণিক প্ৰাপ্তি, ইনষ্টেণ্ট গ্ৰেটিফিকেশ্যন, এই পালো মানে খাই লওঁ, পালো মানে সেই বস্তুটোৰ পৰা নিজক মনত ৰাখিব পাৰিছে, ফলত এওঁলোক জীৱনত সফল ব্যক্তি হৈছে। আৰু লগতে তেখেতে এটা কথা কৈছে ৱাল্টাৰ মিচেলে, যে এইটো এনেকুৱা নহয় যে কিছুমান বিশেষ ব্যক্তি যে ভগৱানে তেওঁলোকক এটা শক্তি দিছে, এনেকুৱা নহয়। আমি প্ৰত্যেকে নিজকে আত্মসংযম বা আত্মনিয়ন্ত্ৰণৰ ক্ষেত্ৰত আমি প্ৰশিক্ষণ দিব পাৰোঁ, ট্ৰেইনিং দিব পাৰোঁ। চ' এতিয়া আমাক যিটো বস্তুৰ প্ৰয়োজন আছে সেইটো হ'ল আত্মসংযমৰ প্ৰয়োজন আছে। চ' যেনেকে মই যিকেইজনৰ নাম ল'লোঁ, প্ৰত্যেকজন কিন্তু একো একোজন
যেনেকে ৱাল্টাৰ মিছেল হওক, এনা লেমকিৰ কথা ক'লো, ষ্টেনফৰ্ডৰ হয়, মানে এডিকশ্যন মেডিচিনৰ তেখেত গুৰি ধৰোঁতা, তেখেতে কি কৈছে? চ' এওঁলোকে এতিয়া প্ৰত্যেকে ৰিয়েলাইজ কৰিছে বা প্ৰত্যেকৰ যিটো কথা এটাই যে আপুনি এইটো এডিকশ্যন হয়, ৰিয়েলাইজ কৰক, আত্মসংযমিত কৰক নিজক, আৰু এইটো এটা বেয়া বস্তু, ইয়াৰ পৰা আপোনালোক ওলাই আহক। আৰু চাওক মেঘাবা, মই ইয়াতে 3টা বিশেষ বস্তুৰ কথা কৈ থৈ যাম মই, যে এই 3টা যদি আমি কাম কৰোঁ তেতিয়াহ'লে কিন্তু আমি যিটো এডিকশ্যনটোৰ পৰা কিন্তু আমি ওলাই আহিব পাৰিম। 3টা বিশেষ কাম যদি আমি কৰোঁ। আচ্ছা, এই 3টা বিশেষ কাম কোৱাৰ আগতে মই এটা বস্তুৰ বিষয়ে কথা পাতিব বিচাৰিছোঁ, সেইটো হ'ল কি, যিটো আপুনি আৰম্ভণিতে সুধিছিলে বা আপুনি হয়তো জানিব বিচাৰিব, মানে আমি জাৰ্ণি ল'ব লাগিব বাধ্যতাৰ পৰা বাছনিলৈকে, ফ্ৰম কম্পালশ্যন টু চইচ। কম্পালশ্যন মানে নহ'লে নহ'ব, নহ'লে নোৱাৰোঁ, নহ'লে মই চলিব নোৱাৰোঁ। আৰু এই যিটো এলগৰিদমৰ কথা কৈছিলোঁ, যিটো ট্ৰিষ্টেন হেৰিছ এণ্ড টিমে ক্ৰিয়েট কৰিলে, আমাক কি বনাই দিলে? কম্পালচিভ, আমাক লাগিবই, বাধ্যতামূলক, মানে আমি নহ'লে নোৱাৰোঁ, ফোনটো লাগিবই এতিয়া মোক। ই খাদ্যতকৈও বেছি ইম্পৰ্টেণ্ট। মই এদিন নোখোৱাকে থাকিব পাৰিম, কিন্তু মোবাইল নোহোৱাকে থাকিব নোৱাৰোঁ, ৰাতি নোহোৱাকে থাকিব পাৰিম। নোৱাৰে তেওঁলোকে থাকিবলৈ। গতিকে তেওঁলোকৰ এইটো এটা কম্পালশ্যন হৈ গৈছে। মই কৈছোঁ মোবাইলটো এটা ৱাণ্ডাৰফুল টেকনলজি হয়, এইটো এটা কম্পিউটাৰ হয় যিটো আপোনাৰ হাতত আছে, ইয়াৰ সহায়েৰে আপুনি বহুত কিবা কিবি কৰিব, কিন্তু এইটো আপোনাৰ চইচ হ'ব লাগিব, এইটো আপোনাৰ বাছনি হ'ব লাগিব, বাধ্যতা হ'ব নালাগে। যেনেকে আপুনি বাছনি কৰিছিলে যে এসপ্তাহ সময় মই নোহোৱাকে চাওঁচোন, পাৰোঁনে নোৱাৰোঁ, সেইটো আপোনাৰ বাছনি আছিলে, সেইটো বাধ্যতা নাছিলে। চ' আমি যিটো ক'লো যে বাধ্যতাৰ পৰা বাছনিলৈকে, এই জাৰ্ণিটো যদি আমি ল'ব পাৰোঁ, বাধ্যতাৰ পৰা বাছনিলৈকে, ফ্ৰম কম্পালশ্যন টু চইচ, দেন আৱাৰ জব ইজ ডান। এতিয়া আমি সেইটো কেনেকে কৰিম? যিটো মানে কৰাৰ আগতে প্ৰথমটো জানিব লাগিব যে মই বাধ্যতাত আছোঁ নে মই বাছনিত আছোঁ। আপুনি যদি বাছনি কেটেগৰীত আছে তেতিয়াহ'লে আপুনি এডিক্টেড নহয়। কিন্তু যদি আপুনি বাধ্য যে নহ'লে নহয়, নহ'লে নোৱাৰে, আপুনি সৰু সৰু কথাৰ কাৰণে বাৰে বাৰে ফোনটো চাই থাকিব লাগে, ফোনটো নহ'লে আপোনাৰ উচপিচ লাগি থাকে, আপুনি অলপ সময় নটিফিকেশ্যনটো আহিলে আপুনি নটিফিকেশ্যনটো কি আহিছে নোচোৱাকে নোৱাৰে, আপুনি নজনাকে বাৰে বাৰে ফোনটো লিৰিকি বিদাৰি থাকে, আপুনি কোনো কাৰণ নোহোৱাকে আপুনি এনেই আপুনি মানে কণ্টিনিউৱাছলি আপুনি ব্ৰাউজ কৰি থাকে। দিজ আৰ অল চাইন্স, এইবোৰ একোটা চাইন হয়। আৰু আপুনি নটিচ কৰিব, আপুনি হয়তো যায় 1 মিনিট চাম বুলি, কিন্তু আপুনি সেই 1 মিনিটটো 1 ঘণ্টা, 1 ঘণ্টাটো কেতিয়া 10 ঘণ্টা হৈ যায় আপুনি নিজে গম নোপোৱা হৈ যায়। চ' আপুনি বাছনিত নাই, তেতিয়াহ'লে আপুনি বাধ্যতাত আছে। চ' আমি নিজকে বাধ্যতাৰ পৰা বাছনিলৈকে নিব লাগিব। এই গোটেই খেলটোৱে হ'ল বাধ্যতাৰ পৰা নিজকে বাছনিলৈ নিব লগা। আৰু সেইকাৰণে আপোনালোকক মই কৈছোঁ, নিজক এটা প্ৰশ্ন কৰক যে মোবাইল থকাটো আপোনাৰ কাৰণে এটা বাছনি হয় নে আপুনি মোবাইলৰ প্ৰতি এটা যিটো বাধ্যতা, মোবাইলৰ প্ৰতি আপুনি অবাধ্য হ'ব নোৱাৰে, আপুনি বাধ্য, আপুনি নহ'লে নোৱাৰে, আপোনাৰ মানসিক অৱস্থাটো সেইটো নেকি? যদি সেইটো, তেতিয়াহ'লে আপুনি জলি ৱেল ইউ আৰ এডিক্টেড হয়, আপুনি এডিক্টেড তেতিয়াহ'লে। গতিকে ইয়াৰ পৰা আমি কেনেকৈ ওলাম? তো ইয়াৰ পৰা ওলাই আহিবলৈ হ'লে আমাক লাগিব, মই 3টা বস্তুৰ কথা কৈছিলোঁ। প্ৰথম বস্তুটো লাগিব, ইয়াৰ আগতে মই কোৱাৰ নিচিনাকৈ এটা CC কেমেৰা। CC কেমেৰা অৰ্থাৎ আপুনি নিজকে অবজাৰ্ভ কৰিব লাগিব। আপোনাৰ পেৰেণ্টছে আপোনাক যিমান কৈ থাকক, তোমাৰ পেৰেণ্টছে যিমানে কৈ থাকক, একো লাভ নাই। আপোনাৰ বন্ধু বান্ধৱ বা আপোনাৰ ৱাইফ বা আপোনাৰ হাজবেণ্ডে আপোনাক কৈ আছে, আপোনাৰ ৱাইফে আপোনাক কৈ আছে যে হেৰি আপুনি কিন্তু বিৰাট এডিক্টেড হৈছে দেই, তেখেতে ক'লে একো লাভ নাই। আপুনি যেতিয়ালৈকে নিজক দেখা নাপাব এজন থাৰ্ড পাৰ্চনৰ পইণ্ট অফ ভিউৰ পৰা, তেতিয়ালৈকে কিন্তু আপুনি ডিচিশ্যনটো নলয় কেতিয়াও। চ' আপুনি এটা CC কেমেৰাৰ নিচিনাকে নিজকে চাব পাৰিব লাগিব। মেঘাবা জানেনে, CC কেমেৰাৰ কথাটো যে মই কৈছোঁ, ইয়াৰ আগতেও কৈছোঁ বা আজিও কৈছোঁ, আমাৰ ব্ৰেইনত এটা বস্তু আছে, এইটো কয় টেম্পৰেল পেৰাইটেল জাংচন বুলি এটা আমাৰ ব্ৰেইনৰ এটা পৰ্চন আছে, টেম্পৰেল পেৰাইটেল জাংচন বুলি। সেই জাংচনটোৱে আমাক সেই পাৱাৰটো দিয়ে, য'ত নেকি আমি নিজৰ পৰা বাহিৰত থিয় হৈ নিজক বাহিৰৰ পৰা চাব পাৰোঁ। যিসকলৰ এইটো বিকশিত, তেওঁলোকৰ খুব ছেল্ফ কণ্ট্ৰল থাকে, তেওঁলোকে যিকোনো দিশত আগবঢ়াৰ আগতে কিন্তু ভালকে নিজকে চাই লয়, বা নিজে যদি কিবা বিপথে পৰিচালিত হৈছে তেতিয়াহ'লে তেওঁলোকে দেখা পায়, তেওঁলোকে যদি কৰিব নলগীয়া বিহেভিয়াৰ কৰি আছে, এক্টিভিটি কৰি আছে, তাত তেওঁলোকে দেখা পায় আৰু নিজক ৰখাব পাৰে। তো সেই বস্তুৰ বিকাশ আপুনি মই যদি বিকশিতটো ভাল কথা, যদি বিকশিত নহয় আপুনি সেইটো বিকাশ ঘটাব লাগিব। আপুনি যদি প্ৰেক্টিচ কৰে নিজকে বাহিৰৰ পৰা চোৱাটো, নিজক যদি বাহিৰৰ পৰা চাব পাৰে, তেতিয়াহ'লে কিন্তু আপুনি দেখা পাব যে আপুনি কিমান সময় মোবাইলত কটাইছে, আৰু তাৰ ফলত আপুনি নিজৰ সিদ্ধান্ত ল'ব পাৰিব। প্ৰথম হ'ল এইটো। দ্বিতীয় বস্তু যিটো দৰকাৰ পৰিব, সেইটো হ'ল এখন মেগনিফাইং গ্লাছ। মানে মেগনিফাইং গ্লাছ কিয়? আৰু মেগনিফাইং গ্লাছ ব্যৱহাৰ কৰাৰ আগত আপোনাক লাগিব এটা কেলকুলেটৰ। প্ৰথম CC কেমেৰা, তাৰপিছত কেলকুলেটৰ। কেলকুলেটৰৰ কাম কি মেঘাবা? হিচাপ কৰা। আপুনি দেখা পালে নিজকে যে আপুনি বহু সময় আপুনি মোবাইলত কটাই আছে, দেখা পাই গ'ল, তাৰপিছত কিন্তু আপুনি কেলকুলেট কৰিব লাগিব। যেতিয়া আমি কেলকুলেট কৰোঁ, আমাৰ ব্ৰেইনৰ 2টা পৰ্চন, এটা হ'ল PFC বুলি কয়, প্ৰি ফ্ৰণ্টেল কৰ্টেক্স,
এণ্ড পেৰাইটেল লোব উম। এই দুটা পৰ্চন আমাৰ ব্ৰেইনৰ এংগেজ হয় যেতিয়া আমি কেলকুলেট কৰোঁ আপুনি যেতিয়া কেলকুলেট কৰিব যে মই দেখোন 3 ঘণ্টা 4 ঘণ্টা 5 ঘণ্টাকে ইয়াত দিছোঁ সিমানখিনি সময় মই খেলত দিব পাৰিলোহেঁতেন নিজৰ বন্ধু বান্ধৱক দিব পাৰিলোহেঁতেন নিজৰ শৰীৰটোক দিব পাৰিলোহেঁতেন নিজৰ কাম কাজক দিব পাৰিলোহেঁতেন কিবা এটা নতুন স্কিল শিকিব পাৰিলোহেঁতেন আৰে মই কি কৰি আছোঁ যদি আপুনি কেলকুলেট কৰে তেতিয়াহ'লেহে আপোনাৰ গাত লাগিব বস্তুটো আমি যে কওঁ মোৰ গাত লগা নাই এতিয়ালৈকে আপোনাৰ যদি গাত লগা নাই তাৰমানে আপুনি 1 নম্বৰ দেখা নাই দ্বিতীয়তে আপুনি কেলকুলেট কৰা নাই আৰু তৃতীয় হ'ল কি মেগনিফাইং গ্লাছ তাৰমানে এই বস্তুখিনিক আপুনি ডাঙৰ কৰিব লাগিব ডাঙৰকৈ চাব লাগিব যে আপুনি যে আজি 3 ঘণ্টাকে সময় দি আছে এনেকৈ যদি সদায় দি থাকে আগামী 1 বছৰ 2 বছৰ 3 বছৰ বা 5 বছৰ তেতিয়াহ'লে আপোনাৰ জীৱনটো ক'লৈকে যাব আপুনি ধ্বংসৰ ফালে যাব নে আপোনাৰ জীৱনত কিবা উন্নতি হ'ব এইটো আপুনি দেখা পাব লাগিব হয় নিশ্চয় চ' যেতিয়া আপুনি মেগনিফাইং গ্লাছেদি বস্তুটো ডাঙৰকৈ চাব তেতিয়া আপোনাৰ ভয় লাগিব আৰু আপুনি এই ফিয়াৰ পাৱাৰ এই ভয়ৰ শক্তিটোক ব্যৱহাৰ কৰিব পাৰে হয় নিজক যদি আপুনি ভয় খুৱাই দিয়ে তেতিয়া আপোনাৰ ভিতৰত কি হ'ব আপোনাৰ হাৰ্ট ৰেট ভেৰিয়েবিলিটি চেঞ্জ হ'ব এড্ৰিনেলিন ৰাছ হ'ব আপোনাৰ ব্ৰেইনটো ক'ব তৎপৰ হয় এইটো তই কি কৰি আছ এইবোৰ বাদ দে আপুনি এটা পজিটিভ ডিচিশ্যনৰ ফালে আগবাঢ়িব আৰু আনফালে আপুনি গ্ল'ৰিফাই কৰক মেগনিফাইং গ্লাছখনেদি ভালটোক চাওক যে যদি আপুনি সেই সময়খিনি ভালত কটায় 3 ঘণ্টাকে তেতিয়াহ'লে আপোনাৰ জীৱনটো কোনফালে আগবাঢ়িব এই 3টা কামে যদি আমি কৰোঁ মেঘাবা তেতিয়াহ'লে কিন্তু আমি নিজকে এডিকশ্যনটোৰ পৰা ওলাই আনিব পাৰিম কিন্তু ইয়াত এটা কথা আছে কি জানে মেঘাবা এই যিটো মই ক'লো কম্পালশ্যন টু চইচ বাধ্যতাৰ পৰা বাছি নিলেকে এইটো ক্ষেত্ৰত বহুতে মোক এটা প্ৰশ্ন কৰে জানিবলৈ বিচাৰে যে ঠিক আছে আপুনিতো এই 3টা কথা ক'লে যে মই CC কেমেৰা কেলকুলেটৰ বা মেগনিফাইং গ্লাছটো ব্যৱহাৰ কৰিম কিন্তু জানেনে মানে কৈতো আছোঁ ঠিকেই কিন্তু মানে অলপ পিছতে নোৱাৰা হৈ যাওঁ যেন লাগে তেতিয়া মই কি কওঁ জানেনে যেতিয়া আপুনি এটা বস্তু নিজৰ কাৰণে সহজ এতিয়া চাওক ড্ৰাগছ ৰিহেবিলিটেশ্যন চেণ্টাৰ আছে বা ড্ৰাগছ সহজে এভেইলেবল নহয় তো তাৰ পৰা ডি এডিক্ট কৰোঁতে অলপ সহজ হয় কিন্তু মোবাইলটোতো হাতে হাতে আছে আমিতো এনেকৈ কোৱা নাই যে এইটোতো আনএথিকেল বস্তু গভমেণ্টে কোৱা নাই মোবাইলটোতো হাতৰ পৰা মই কাঢ়ি ল'ম বুলি নাই কোৱা তো ই এটা যে এডিকশ্যনৰ বস্তু হয় সেই বুলিতো আমাক মানে ধৰক আমিহে আমাৰ মাজত কথা পাতি আছোঁ ইয়াকতো এটা এডিক্টিভ বস্তু বুলি বা ইয়াৰ ওপৰত কোনো ধৰণৰ এটা ধৰক নিয়মাৱলী দিয়া হোৱা নাই যে প্ৰত্যেকজন মানুহে 3 ঘণ্টাৰ মোবাইল ইউজ কৰিব তাৰপিছত মোবাইলটো নিজে নিজে লক হৈ যাব তাতকৈ যদি ব্যৱহাৰ কৰে তেখেতে তেতিয়াহ'লে জৰিমনা দিব লাগিব তো তেনেকুৱাটো ধৰণৰ কোনো ধৰণৰ বাধ্যবাধকতা নাই গতিকে ফলত এফালৰ পৰা আমি এডিক্টেড আনফালৰ পৰা এইটো সহজে এভেইলেবল মই আৰম্ভণিতে কৈছিলোঁ কথাটো যে ইজি টু এক্সেছ পটককে যে এক্সেছ ল'ব পাৰোঁ এইটোৰ পৰা আমি নিজকে দূৰত ৰাখিব লাগিব ৰিহেবিলিটেশ্যন চেণ্টাৰত কি কৰে যে আপোনাক যিবোৰ বস্তুৱে আপোনাক মানে ট্ৰিগাৰ কৰে সেই ড্ৰাগছটোৰ প্ৰতি বা সেই কথাখিনি মনত সেই বস্তুবোৰৰ পৰা আপোনাক এমাহৰ বাবে 3 মাহৰ বাবে আঁতৰাই অনা গতিকে আপুনি মোবাইলটোৰ পৰা ফিজিকেল এটা ডিষ্টেঞ্চ মেইনটেইন কৰক ইয়াক আপুনি মানে এপবোৰ আপুনি ডিলিট কৰক হয়তো আপুনি এপবোৰ ডিলিট কৰক বা আপুনি মোবাইলটো ঘৰৰ কোনোবাৰ হাতত দি দিয়ক যে মোক ইমান সময়ত 1 ঘণ্টাৰ প্ৰয়োজন তেতিয়াহে মোক দিবা নহ'লে মোবাইলটো মোক নিদিবা বা আপুনি নিজে লক কৰি থওক যিটোৱে আপোনাৰ সুবিধাজনক কিন্তু আপুনি ইজি যিটো এক্সেছ সেইটোৰ পৰা দূৰত আহিব লাগিব আৰু মেঘাবা আপুনি হয়তো জানিব বিচাৰিব পাৰে যে কিমান দিন লাগিব এডিকশ্যনটোৰ পৰা দূৰে হ'বলৈ হ'লে 30 দিন 30 ডেজ মই আপোনাক ডাঠি ক'ব পাৰোঁ আপুনি যদি 30 ডেজ দিয়ে 30 দিন যদি আপুনি দিয়ে এই এডিকশ্যনটোৰ পৰা আপুনি আঁতৰি আহিব পাৰে আপুনি বাধ্যতাৰ পৰা বাছনিলৈকে আহিব পাৰে ফ্ৰম কম্পালশ্যন টু চইচ আহিব পাৰে 30 দিনত 30 ডেজত প্ৰথম 7 দিন মেঘাবা বহুত ডিফিকাল্ট হ'ব বহুত ডিফিকাল্ট হ'ব আপোনাৰ খং উঠিব আপুনি ইৰিটেট অনুভৱ কৰিব এনেকুৱা লাগিব সময়বোৰ বহুত সময় দেখোন মোৰ হাতত এইটো ভাল কথা আপুনি এতিয়া হঠাৎ ৰিয়েলাইজ কৰিব একচুৱেলি আপোনাৰ হাতত বহুত সময় আপুনি আৰু মই যে কৈছোঁ মোৰ ওচৰত সময় নাই কিজানি আমাৰ ওচৰত যথেষ্ট সময় আছে কিন্তু আমি যে ভাবিম মোৰ ওচৰত সময় আছে আমি নিজৰ লগত কথা পাতিবলৈ সময় নাই কাৰণ আমি ইয়াত বিজি হৈ আছোঁ তো আপুনি যেতিয়া দেখিব বহুত সময় কি কৰোঁ লাগিছে খালী লাগিছে লোনলি লাগিছে মই এতিয়া কোনফালে যাওঁ প্ৰথম এসপ্তাহ সময় আপুনি কষ্ট পাব বি ৰেডি ফৰ ইট নেক্সট 1 উইকত সেই কষ্টটো কমি আহিব 3rd উইকলৈকে একেবাৰে কমি যাব 4th উইকত আপুনি ফ্ৰী হৈ যাব আপুনি সেই ফ্ৰীডমৰ এই চইচ বা বাছনিলৈকে গৈ পাব তাৰপিছত ইচ্ছা কৰিলে আপুনি ইউজ কৰিব ইচ্ছা নকৰিলে আপুনি ইউজ নকৰে মানে আপুনি মোবাইলৰ দ্বাৰা ব্যৱহৃত নহয় ছ'চিয়েল মিডিয়াৰ দ্বাৰা আপুনি ব্যৱহৃত নহয় আপুনি ইয়াক ব্যৱহাৰ কৰিব নিজৰ প্ৰয়োজন সাপেক্ষে আৰু পজিটিভলি আপুনি ইউজ কৰিব ইয়াক পজিটিভ কামৰ কাৰণে ইউজ কৰিব যদি ৱাছিমক আপোনালোকে ব্যক্তিগতভাৱে এনেকুৱা মানসিক বিভিন্ন সমস্যাৰ বাবে লগ কৰিব বিচাৰে বিভিন্ন বিষয়ক লৈ তেতিয়াহ'লে মই এটা ফোন নম্বৰ কৈ দিছোঁ সেই ফোন নম্বৰটোৰ সৈতে যোগাযোগ কৰিব পাৰে 9707069112 আপোনালোকে এই নাম্বাৰটো যোগাযোগ কৰিব নাম্বাৰটো নোট কৰি ৰাখিব আপোনালোকে